মহিলা এজনীৰ ক্লিটৰিছত 10,000তকৈ বেছি নাৰ্ভ এণ্ডিংছ থাকে মানে 10,000তকৈও বেছি স্নায়ুৰ শেষ ভাগ ক্লিটৰিছৰ লগত জড়িত হৈ থাকে মানৱ শৰীৰৰ এইটো এটা এনেকুৱা অংগ যিটো অংগত সবতকৈ বেছি নাৰ্ভ এণ্ডিংছ থাকে মানে শৰীৰৰ অন যিমানবোৰ অংগ আছে আৰু তাত যিমানবোৰ নাৰ্ভ এণ্ডিংছ থাকে তাতকৈ এয়া বহুতেই বেছি আনকি পুৰুষ এজনৰ যৌনাংগ মানে পুৰুষৰ লিংগটোৰ মূৰতো ইমান বেছি নাৰ্ভ এণ্ডিংছ নাথাকে তেতিয়ালে ভাবক মহিলাৰ ক্লিটৰিছ কিমানেই বেছি সেনসিটিভ হ'ব কিমানেই বেছি সংবেদনশীল আৰু সেইবাবে অধিকাংশ মহিলাই ক্লিটৰিছৰ জৰিয়তেহে অৰ্গাজম ফিল কৰে যেতিয়া আপুনি ক্লিটৰিছ স্পৰ্শ কৰিব তেতিয়াহে তেখেতসকলে যৌন উত্তেজনাৰ যে চৰম পৰ্যায় হেয়া অনুভৱ কৰিব সেইবাবে যৌনক্ৰিয়া কৰাৰ সময়ত পুৰুষসকলে বিশেষভাৱে ধ্যান দিব যাতে মহিলা গৰাকীৰ ক্লিটৰিয়েল ষ্টিমুলেশ্যন হয় মানে আপোনালোকে যৌনক্ৰিয়াৰ সময়ত মহিলাৰ ক্লিটৰিছক স্পৰ্শ কৰিব নতুবা ঘৰখন হ'ব লাগে কাৰণ এইটোৱে হ'ল মহিলাসকলৰ যৌন তৃপ্তি আৰু চৰম সুখ পোৱাৰ এটা খুব গুৰুত্বপূৰ্ণ অংশ এতিয়া পুৰুষসকলৰ দায়িত্ব হ'ল নিজৰ পত্নীক যৌন সুখ দিয়াটো আচ্ছা এইখিনিতে জনাই দিওঁ ক্লিটৰিছক অসমীয়াত ভগাংকুৰ বুলি কোৱা হয়